আমাৰ এজনী ভতিজা ছোৱালী হয় মৰে তাইৰ নাম নিতামণি কালিৰ পৰা মানে ৰাতি কেইটাৰ পৰা নিনিউতে হৈছে এইটো আমি সবিক নাজানো 3টা বজাত আমি গম পাইছো গম পাই বিচাৰ খচাৰ কৰিলো আমি সবতে থানাই চানাই আহিলো কত নাপাই আমি মানে মাছমৰীয়াজনৰ দ্বাৰা আমি গম পালো যে তেওঁ কালভাৰ তাত মানে মোবাইলটো ওচৰত থৈ আৰু চেণ্ডেলটো থৈ তেওঁ মানে চলাটো উপঙি আছে ওপৰত তেনেকৈ দেখা পাই আমি মানে থানাত যোগাযোগ কৰি ছাৰৰ দ্বাৰা মানে অচি নিফালে উঠালো আমি উঠাই আজি তাৰ মানে ছাৰ হাতে মানে আসামিজন ধৰা পৰা বুলি গম পাইছো আমি তাৰ কাৰণে আমি চাবা আহিছো তেওঁক চিনি নাপাওঁ আমি সেইকাৰণে তেওঁক উচিত শাস্তি দিব লাগে দিদি শাস্তি পাব লাগে তেওঁক ফাঁচি দিব লাগে বেলেগ একলা তেওঁক ফাঁচি দিয়ক তাই বছৰ হৈছে 14 বছৰ একদম ফুল কুমলীয়া ছোৱালী তাই পঢ়ি থকা তাই 10 পাইছি মাত্ৰ কেতিয়াবা লৰাজনক দেখিছিল নে ছোৱালীজনী আমি দেখা নাই নাম শুনিছিল নে কেতিয়াবা নামে নাই শুনা পাইছো কিন্তু ৰাহুল বুলি শুনা পাইছো কিন্তু মানে হেৰি চলাই বুলি জানিছো ট্ৰেক্টৰ চলাই বুলি গম পাইছো আমি কিন্তু সিমান নাজানিম আৰু বিশেষ ক'ত গ'ল লৰাজনৰ বৰামপুৰ বুলি গম পাইছো কি সম্পৰ্ক আছিল নেকি ছোৱালীগৰাকীৰ লগত নাই একো নাই আমি হলো অসমীয়াতে হল মুছলমান আমাৰ সম্পৰ্ক কি থাকিব একো নাই ক'বাত যদি লগ পাইছে আমি বিশেষ নাজানো আৰু ৰাতি কি বুলি কয় কিবা কৈ ওলাই আহিছিল নে ঘৰত নাই ঘৰত কাকো কোৱা নাই এতিয়া মোবাইলটো ছাৰ হাতে যি মানে প্ৰুফ পাইছি সেই আমাৰ কেনেকুৱা অৱস্থাত উদ্ধাৰ হৈছিল তাই মানে এনেকে মৃত অৱস্থাতে কৰ্মা হৈ আছে পিঠিখান হেৰি কৰ্মা হৈ আছে পানী পৰিছে জানো পানী খোৱা নাই তাই একদম ধুনীয়া হৈ আছে কিবা বেলেগ কিবা আৰু কিবা সন্দেহ কৰা আছে কিবা এনেকুৱা হত্যা হাতত দাগ থাকা বুলি কৈছে এতে পিঠিত মানে গলত দাগ আছে আৰু বুকত দাগ থাকা বুলি মানে আমি গম পাইছো কেনেকুৱা ধৰণৰ দাগ আছে দাগ মানে এইখিনি কলা আছে হাত দুখন কলা আছে এই গলত কিবাটো কলা আছে এটা পোষ্টমৰ্টম আহিলে আমি আৰু গম পাম ইতে এতে চাৱা মতে তাই এতে আছে হাতত আছে মানে হত্যাকাণ্ড হৈছে হত্যাকাণ্ড এইটো আৰু মাদা নিজে আত্মহত্যা কৰা নাই তাই ভালকে জানো হত্যাকাণ্ড এইটো এটা কি বিচাৰিছে আপোনালোকে আমি ন্যায় বিচাৰিছো তাক ফাঁসি দিব লাগে দুখী শাস্তি দি ফাঁসি দিব লাগে আৰু যাতে জেলত থোৱাটো আমি নিবিচাৰো জেলত থোৱাটো আমি নিবিচাৰো 15 বছৰ পিছত হলেও টকা লৈ ওলাই যাব আমি হিতি নিবিচাৰো ফাঁসি দিয়ক ছোৱালীটো যেনকে আমাৰ নহয় হৈছে তেওঁক যাতে নহয় আমি হিতিয়ে বিচাৰিছো ৰাইজে আৰক্ষীৰ লগত কথা পাতিলে আপোনালোকে আমি কথা পাতিছো আৰক্ষী কৈছে আমি তাৰ মানে তাতে লৈ যাম তেওঁক কেনেকে মাৰছি কেনেকে কি কৰিছি দেখুৱাই যদি দেই আমাৰ আমি আপোনালোকৰ সহায় লৈ পেলে তেওঁক মানে হেৰি দিম তেখেতে স্বীকাৰ কৰিছে নেকি হত্যা কৰা বুলি স্বীকাৰ কৰা নাই যে বাৰাতৰ পৰা অনলাইনত তাইৰ লগত আছে সেইটো স্বীকাৰ কৰিছে মানে এটা সম্পৰ্ক আছিল তাইৰ লগত সম্পৰ্ক আছে যে বাৰাতৰ বাজাৰ পৰা মই তাইৰ লগত মানে আছো ফোনত যোগাযোগ হৈ আছো মই কিন্তু মাৰা নাই তেওঁ যদি বাৰাতা বাজাৰ পৰা অনলাইনত থাকবাই পাৰে তেওঁৰ লগত তেওঁ নামাৰাৰ উদ্দেশ্যটো কি থাকবা পাৰে আমি তেওঁকে সন্দেহ কৰিছো তেওঁ মাতি লৈ আহিছিল তেওঁ মাতি লৈ আছে আৰু তেওঁৰ তাত আমি শুনা মতে ছাৰৰ পৰা 300 কিবা এটা মানে এটা হেৰি আছে ফোন আছে কৰা বাৰাতা বাজাৰ পৰা 7টাৰ ভিতৰত 300 এটা